হয়, আমি এই মুহূৰ্তত উপস্থিত আছোঁ পুৰাউৰীয়া জিপিৰ অৰ্থাৎ ২ নম্বৰ ৱাৰ্ডত, আৰু এয়া হৈছে চুটাৰকান্দি এলেকাৰ এখন নিলগত থকা এখন গাঁও। আৰু এইখন গাঁৱত আমি যদি চাওঁ তেনেহ'লে এইখন গাঁৱৰ কিমান উন্নতি হৈছে, অৰ্থাৎ পঞ্চায়ত এলেকা হ'লেও এইখন গাঁৱত উন্নতিৰ একো হোৱা নাই আমি যদি কওঁ তেনেহ'লে ভুল নহ'ব। কিয়নো এইখন গাঁৱৰ যিখন পথ আছে, গাঁৱলীয়া পথ, এইখন গাঁৱলীয়া পথ একেবাৰে বিধ্বংসী হৈ আছে। কিন্তু বাৰম্বাৰ এইখন ৰাইজে জনালেও জনপ্ৰতিনিধিয়েও একো মাত নামাতে এইবোৰ ৰাস্তালৈ। আৰু এই মুহূৰ্তত আমি দৃশ্যাংক আমি দেখুৱাইছোঁ, এয়া হৈছে এখন পথ, আপোনালোকে দেখি পাইছে। এইখন পথ আপোনালোকে যদি কওঁ তেনেহ'লে এইখন পথেৰে যাতায়াত কৰি থাকে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যায়। বহুকেইখন বিদ্যালয় আছে আৰু এইখন বহুকেইখন বিদ্যালয়লৈ যাবলৈ একমাত্ৰ তেওঁলোকৰ পথ হৈছে এইখন। তথাপিও কিন্তু এইখন পথক কিন্তু আজিলৈ কিন্তু মেৰামতি কৰি দিয়া নাই জনপ্ৰতিনিধি, আৰু তেওঁলোকে এনেদৰেই যাতায়াত কৰিব লগা হয়, এনেদৰে বোকাৰ মাজত তেওঁলোকে যাতায়াত কৰিব লগা হয়, মাটিৰ বস্তা দি তেওঁলোকে যাতায়াত কৰিব লগা হয়। এই মুহূৰ্তত আমি তেওঁলোকৰ মন্তব্য ল'বলৈ যত্ন কৰিম, যিহেতু এইখিনি পঞ্চায়ত নিৰ্বাচনৰ ঘোষণা হোৱাৰ লগে লগে কিন্তু চৰ্চাত আহিছে বহুকেইখন গ্ৰামাঞ্চলৰ যিবোৰ অঞ্চল আছে এইবোৰ অঞ্চলৰ কিমান উন্নতি হৈছে, এইবোৰৰ পঞ্চায়ত ইলেকশ্যন কেনেকৈ হ'ব, ৰাইজে কি বিচাৰে, আমি সকলো তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। এই মুহূৰ্তত আমালোকৰ সৈতে আছে গাঁৱৰ লোকসকল, আপোনালোকক আমি দৃশ্যাংক দেখুৱাইছোঁ। দুখন পথ আছে আৰু দুখন পথেই একেবাৰে জ্বলা-কলা খুৱাইছে এইখন ৰাইজক, কিয়নো দুখন পথেই একেবাৰে বেয়া অৱস্থাৰ মাজত গতি কৰিছে এইবোৰ পথ। কিন্তু বাৰম্বাৰ তেওঁলোকৰ জিলা প্ৰতিনিধিসকল অৰ্থাৎ জিলা পৰিষদৰ চেয়াৰমেন হওক কিংবা যিসকল বিষয়া আছে এইসকল বিষয়াক তেওঁলোকে জনালেও কিন্তু তেওঁলোকক কাম নহয়। এই মুহূৰ্তত তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব, যিহেতু পঞ্চায়ত নিৰ্বাচন আহিছে, আপোনালোকৰ কিমান উন্নতি হৈছে? আমি যেতিয়া গাঁৱলৈ সোমাইছোঁ তেতিয়া আমি দেখিছোঁ একেবাৰে, আমি যদি কওঁ তেনেহ'লে আমাৰ কেমেৰাই মিছা নক'ব, একেবাৰে উন্নতি হোৱা নাই বুলিও ভুল নকোৱা হ'ব। যেন এই মুহূৰ্তত আপোনালোকে কি ক'ব, পঞ্চায়ত নিৰ্বাচনলৈ কি ক'ব? এতিয়াতো পঞ্চায়ত নিৰ্বাচন আহিছে, কিন্তু প্ৰত্যেকে দৌৰ-দাপ কৰি আছে। কিন্তু মই এটা ফকীৰবাজাৰৰ ওচৰত আছে পুৰাউৰী জিপি ২ নম্বৰ ৱাৰ্ড, আগৰ পুৰাউৰী জিপি হয়, ২ নম্বৰ ৱাৰ্ড চুটাৰকান্দি ভিলেজ। সেইটোৰ মানে বাৰম্বাৰ মই এটা ৰাস্তা, এইটো ইমান ইম্পৰ্টেণ্ট ৰাস্তা হয়। এইটো ৰয়েল স্কুল আছে, চুটাৰকান্দি পাঠশালা আছে, এম.কে. গান্ধী আছে, চব এই তাতে ষ্টুডেণ্টবিলাক যাতায়াত কৰি থাকে। কিন্তু বাৰম্বাৰ প্ৰেচিডেণ্টৰ বা ৱাৰ্ড মেম্বাৰৰ বা জিলা পৰিষদৰ বাৰম্বাৰ ৰিমাইণ্ডাৰ দেৱাৰ পিছতো একো কাম হোৱা নাই। মই ইমান ৰাইজে পূৰা ভিলেজাৰ্ছ বা যিবিলাক ৰাইজ আছে, ৰাইজে ইমান কষ্ট কৰি আছোঁ এতিয়া ৰাস্তাৰ কাৰণে। মানে অলপমান পিছত আৰু বৃষ্টি দেৱাৰ পিছত তাতে ড্ৰেইনৰ ব্যৱস্থা নাই, ৰাস্তা হোৱা নাই, বাৰম্বাৰ কৰি দি আছোঁ, কোনো উন্নতি হোৱা নাই। যিহেতু এইবেলি পঞ্চায়ত নিৰ্বাচন প্ৰতীক চিহ্নবিহীন হৈছে, অৰ্থাৎ দলৰ প্ৰতীক চিহ্ন লৈ কোনো নিৰ্বাচন খেলিবলৈ আগবাঢ়ি নাহিব। এই ক্ষেত্ৰত আপোনালোকে ভাবে কি, যে আগতে যিহেতু পঞ্চায়ত নিৰ্বাচন হৈছিলে দলীয় প্ৰতীক চিহ্নৰ, আৰু এইবেলি প্ৰতীক চিহ্ন অবিহনে নিৰ্বাচন হৈ আছে, কোনো জনপ্ৰতিনিধি আহিলে আপোনালোকৰ ভাল হ'ব, এনে কিবা পৰিকল্পনা যদি থাকে যদি কয়? নাই, মই ভাবিছোঁ আগতে আছিল যিটো চিহ্ন, যে দলৰ এটা চিহ্ন আছিল, জাতীয় কংগ্ৰেছৰ হওক বিজেপিৰ হওক এটা দলৰ চিহ্নৰ বা খেলিছে। এতিয়া চিহ্নবিহীন যিটো আছে, মই ৰাইজে এইটো ভাবিছোঁ, মানে চিহ্নবিহীন যিটো এইটো ভাল এজন ল'ৰা, মানে যি কাম কৰি থাকে সেইবিলাক এজন ল'ৰাক মই ভোট দি জিতাব লাগিছে, মানে কিবা এটা উন্নতি হয় আৰু মানে ইয়াৰ কাৰণে মই এটা কিবা আশা কৰিছোঁ। আপোনালোকে কি বিচাৰিব এইখন ৰাস্তালৈ? যিজন জনপ্ৰতিনিধি আৰু কিছুদিন পিছত কিন্তু তেওঁ নিৰ্বাচন হ'ব, যি কিয় নহওক, কি বিচাৰিব? মই এইটো আশা কৰিম, মানে যি হ'ব তাক কমচে কম এতিয়া ৰিমাইণ্ড দিম, ৰিমাইণ্ডটো আকৌ দিম, ভাল এটা মানে আমাৰ ৰাস্তাটা কমচে কম যাতায়াত কৰিব লাগিছে, মানে লগাৰ কাৰণে ভাল এটা ৰাস্তা কৰিব পাৰে তেওঁৰ প্ৰতিনিধিত্বই। ইয়াৰ কাৰণে মই ভাল এটা ৰাস্তা বিচাৰিছোঁ, মানে ফুৰা ৰাইজে। মই কিমান দিনৰ পৰা এনেদৰে আপোনালোকে যাতায়াত? মইতো কিমান আমাৰ সৰুবোৰৰ পৰাই একবাৰ মই তাতে ৰাস্তা চান্দা কৰি এইটো বাউণ্ডাৰী অলপমান দিছিলোঁ, ৬০-৭০ হাজাৰ মান লাগিছিল। তাৰপিছত একবাৰো কাম হোৱা নাই, মই বাৰম্বাৰ দিছোঁ। এইটো দেখক না, NH-37 আছে, ফকীৰবাজাৰৰ ওচৰত আছে, একদম নেয়াৰে। এইটো ড্ৰিমলেণ্ড স্কুল, আলিক্ৰা একাডেমি, চুটাৰকান্দি পাঠশালা, ৰয়েল স্কুল, তাতে দেখাই দিয়ক না। এইটো ডাইৰেক্ট সোনকালে মানে এইটো লাটু ৰোডত যাব পাৰে। এইটো ইমান ইম্পৰ্টেণ্ট ৰাস্তা হয়, ইয়াৰ ইমান ইম্পৰ্টেণ্ট ৰাস্তা হোৱাৰ পিছতো কোনো কাম হোৱা নাই, বাৰম্বাৰ ৰিমাইণ্ডাৰ দেৱাৰ পিছত।
হয় তেওঁলোকে বাৰম্বাৰ তেওঁলোকৰ জনপ্ৰতিনিধিসকলক জনালেও কিন্তু আজি অৱধি কিন্তু তেওঁলোকৰ যি ৰাস্তাৰ সমস্যা তেওঁলোকে সাৰ পোৱা নাই আৰু ৰাস্তাৰ সমস্যা তেওঁলোকে ভুগিব লগা হৈছে। আৰু যিসকল ছাত্ৰ ছাত্ৰী আমি যদি চাওঁ তেনেহ'লে এই আপোনালোকে চাওক কিমান বোকাৰ মাজত তেওঁলোকে যাতায়াত কৰিছে এইসকল ল'ৰা ছোৱালী। আৰু যদি অকণমান তাত পিছল খায় তেনেহ'লে তেওঁলোকে যাব পাৰে এনেদৰে বোকা পানীৰ মাজত, আৰু বোকা পানীৰ মাজত গ'লেহে আপোনালোকে গম পাব কিদৰে তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হৈছে এইসকল কণ ল'ৰা ছোৱালী। কেৱল কণ ল'ৰা ছোৱালী নহয়, এনেদৰে যিসকল বৃদ্ধসকল আছে এইখন গাঁৱৰ প্ৰায় বহু সংখ্যক গাঁৱৰ ৰাইজ এইখন গাঁৱত বসবাস কৰি থাকে। এইখন যিখন ৰাস্তা আছে এইখন ৰাস্তালৈ তেওঁলোকে যাতায়াত কৰিব লগা হয়। যদি অলপ সুবিধা দিলেহেঁতেন তেনেহ'লে এইখন ৰাস্তাৰে তেওঁলোকে যাতায়াত কৰিব নলহেঁতেন। আমি যদি কওঁ তেনেহ'লে এখন ৰাস্তা আমি আগতে আপোনালোকক দেখুৱাইছিলোঁ, যিখন ৰাস্তা তেওঁলোকে জনপ্ৰতিনিধি জনাইছিলে যে এইখন ৰাস্তা যদি আপোনালোকে বনাই দিলেহেঁতেন তেনেহ'লে যিসকল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছিলেহেঁতেন এইসকল যাতায়াত কৰিবলৈ সুবিধা হ'লহেঁতেন। কিন্তু আজিলৈ কিন্তু এয়া হৈ উঠা নাই। আৰু যাৰ কাৰণত কিন্তু এই মুহূৰ্তত যিহেতু পঞ্চায়ত নিৰ্বাচন আহি গৈছে, পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হৈছে, দিন ঘোষণা হোৱাৰ লগে লগেও কিন্তু এইসকল লোকসকল কিন্তু তেওঁলোকে ক্ষোভিত হৈ পৰিছে যেন এইকেইটা মাহ এইকেইটা বছৰত কি হ'ল, তেওঁলোকৰ পঞ্চায়তত কি হ'ল, একো হোৱা নাই। আকৌ নিৰ্বাচন আহিল, আকৌ প্ৰতিশ্ৰুতিৰ ধূহ হ'ব। আচলতে কি চলি আছে এইখন চৰকাৰে যদি এয়া চায় তেনেহ'লে গম পাব শ্ৰীভূমি জিলাৰ এইসমূহ গাঁৱৰ যি দুৰ্ভোগ পোৱাই আছে যিসকল ৰাইজে, এইসকল ৰাইজৰ দিন ভাল হ'বনে, এয়াই হৈছে প্ৰশ্নচিহ্ন। শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।